আজি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে তেওঁলোকক এইবাৰ আমি বাজেটত 900 কোটি টকা দিয়াৰ প্ৰস্তাৱ ৰাখিছিলোঁ। তাৰে প্ৰথম ইনষ্টলমেণ্ট হিচাপে BTC-লৈ আজি 450 কোটি টকা মুকলি কৰি দিয়াৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ বাজেটত চিফ মিনিষ্টাৰ্ছ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট অৰ্থাৎ বিদেশী ভাষা শিকোৱাৰ বাবে আমি এটা স্কিম এনাউন্স কৰিছিলোঁ। কেবিনেটত আজি সিদ্ধান্ত লোৱা হয় যে এজন বিদেশী ভাষা শিকিবৰ কাৰণে আগ্ৰহী যুৱক যুৱতী আমি 1.5 লাখ টকাৰ এটা স্কলাৰশ্বিপ দিম। প্ৰথম 3 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে 30,000 টকা পাব। 6 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে আৰু 30,000 পাব। বিদেশী ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে 40,000 পাব। আৰু বিদেশত চাকৰি কৰিবৰ কাৰণে যেতিয়া তেওঁলোকে ভিছা আদি পাব আৰু 50,000 টকা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ আমাৰ যুৱক যুৱতীক বিদেশী ভাষা শিকি বিদেশত চাকৰি কৰাৰ বাবে 1.5 লাখ টকাৰ এটা ছাবচিডি স্কিম, ৰাজ সাহায্যমূলক স্কিম আজি কেবিনেটে অনুমোদন জনায়, যাক CM ফ্লাইট বুলি কোৱা হয়। বৰ্তমান প্ৰায় 150 ছাত্ৰ ছাত্ৰীয়ে বিদেশী ভাষা পঢ়ি আছে বা শিকি আছে। ছেপ্টেম্বৰৰ পৰা এই আঁচনিখন আমি লঞ্চ কৰিম আৰু আমাৰ টাৰ্গেট হ'ব যে এই বছৰ আমি যিমান পাৰোঁ আৰু বেছি যুৱক যুৱতীক বিদেশী ভাষা শিকাৰ কাৰণে আগ্ৰহী কৰি তোলাৰ বাবে আমি আৰু বেছি চেষ্টা কৰিম। আৰু যিহেতু এতিয়া চৰকাৰে 1.5 লাখ টকাকৈ দিব, গতিকে দেউতাক মাকৰো বোজা বহুত কমিব। আৰু মই ভাবোঁ আমাৰ বহুত ছাত্ৰ ছাত্ৰী বিদেশী ভাষা শিকাৰ বাবে আগ্ৰহী।